কলিয়াবৰত অবৈধ সুৰাৰ বিৰুদ্ধে ৰাইজৰ উচ্ছেদ অভিযান। কলিয়াবৰৰ লখনাবন্ধা গাঁৱৰ পৰা অবৈধ সুৰাৰ ঘাটি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ উদ্দেশ্যেৰে ওলাই আহিল পুৰুষ মহিলা। গাঁওখনৰ দীপক বিশ্বাস আৰু তেওঁৰ পত্নী নন্দৰাণী বিশ্বাসে দীৰ্ঘদিন ধৰি সুৰাৰ অবৈধ বেহা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। লখনাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত লখনাবন্ধা বৰনামঘৰৰ একেবাৰে কাষতে থকা নিজ বাসগৃহতে বহুদিনৰে পৰা অবৈধ বিলাতী সুৰাৰ লগতে নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় কৰি থকাৰ অভিযোগ দুই স্বামী স্ত্ৰীৰ বিৰুদ্ধে। বহুদিনৰ পৰাই গাঁৱৰ মানুহে সুৰাৰ ঘাটিটো বন্ধ কৰিবলৈ দাবী জনাইছিল যদিও গাঁওবাসীৰ কথা আওকাণ কৰি দীপক বিশ্বাসে চলাই গৈছিল সুৰাৰ অবৈধ ব্যৱসায়। ফলত নিশা লক্ষণাবন্ধা গাঁৱৰ সমূহ ৰাইজ ওলাই আহি লণ্ডভণ্ড কৰি পেলালে সুৰাৰ ঘাটিটো। অৱশ্যে গাঁৱৰ ৰাইজ অহাৰ উমান পাই পলাই পত্ৰং দিলে দুই স্বামী স্ত্ৰী। পিছত ঘটনাস্থলীত উলুৱনী আৰক্ষী উপস্থিত হৈ বস্তাই বস্তাই লৈ গ'ল সুৰাৰ খালী বটল। এখন গাঁৱৰে মানে এই বৰনামঘৰৰ মই আৰু মোৰ লগত আৰু এজন আছে, দুজন আমি নামঘৰীয়া। ৰাতিপুৱা গধূলি আমি মানে বন্তি গছ জ্বলাব যিটো আমি ধ্যান কৰোঁ সেইটো কৰিব নোৱাৰোঁ। সেইটো মদৰ ইয়াত একদম হুলস্থুল আৰু ভাঙৰ গোন্ধত আমি থাকিব নোৱাৰোঁ নামঘৰৰ ভিতৰত। দুইজন আকৌ যেনে তেনে সেৱা ঈশ্বৰ সেৱা কৰি পেলাই ওলাই গুচি যাওঁ। যিমানখিনি কৰিব লাগে ইমানখিনি কৰিব নোৱাৰোঁ এই মদৰ আৰু ভাঙৰ গোন্ধত। আৰু হুলস্থুল একদম বেয়া যি ভাষা, এই ভাষা কোৱাত আমি দুজন নামঘৰীয়া ওলাই গুচি যাবলগীয়া হয় নামঘৰৰ পৰা। স্কুলৰ একদম কাষতে স্কুলৰ ল'ৰা ছোৱালী যি ভাষা মানে মাতে ইয়াত মানে ইমান মানে স্কুলৰ ল'ৰা ছোৱালীও মানে কিছুমান ল'ৰা ছোৱালী ঘূৰি যায়গৈ। লখনাবন্ধা চাৰিআলি আৰু এই দীপক বিশ্বাস কোনটো থানা উলনি আগে জনাইছোঁ। আগত দুবাৰ ধৰি লৈ গৈছে, ধৰি লৈ পেলাই মহামাৰী দলঙৰ পৰা এৰি দিছে। আহি পেলাই পাওঁ আকৌ মানে আহি আকৌ যোৱাৰ পিছত আহি পেলাই আকৌ বেছিকৈহে মানে বনোৱা মানে বেচা বিক্ৰী কৰে। মইতো একদম সুখী একদম মানে আজিৰ পৰা যে বন্ধ হ'ব বুলি মোৰ অন্তৰৰ পৰা একদম কৈছোঁ যে আজিৰ পৰা এই বস্তু নহ'বই কাৰণে মোৰ মানে সুখী আৰু যদি বন্ধ হয় যদি মই সুখী আৰু। কাৰণ নামঘৰত মই ভগৱানৰ ওচৰত যিটো মই আৰাধনা কৰোঁ সেই আৰাধনাটো মোৰ ভংগ হৈ গৈ আছে। আৰক্ষীৰ পৰা কি অনুৰোধ কৰিব? অনুৰোধ কৰিম যাতে এই বস্তুটো ইয়াৰ পৰা উচিত কৰিব লাগে, যাতে ইয়াত যাতে মোৰ নামঘৰৰ কাষত হ'ব না লখনাবন্ধাত হ'ব নালাগে আৰু এই বস্তুটো হ'ব নালাগে। গাঁৱৰ পৰিৱেশটো ভাল হ'ব লাগে। মানে কি আজি ইয়াৰ পৰা বহু দিনৰ পৰা মদ আৰু ভাঙৰ শুনিছোঁহে, কিন্তু দেখিছোঁ এতিয়া সাক্ষাৎ গম পাইছোঁ। আগতো বহুতবাৰ ৱাৰ্ণিং দিয়া হৈছে, তেনেকৈ পুলিচ প্ৰশাসনো আহে, আহিলেও মানে পুলিচ প্ৰশাসনে নিয়ে, কিন্তু কি সূত্ৰে এৰি দিয়ে গম নাপাওঁ। নিশ্চয় কিবা কাৰণ আছে এৰি দিয়া। গতিকে আজি আমি গোটেই গাঁৱৰ মহিলা গোটেই ল'ৰাখিনি পুৰুষ মহিলা গোট খাই গতিকে আজি ভাটিটো উচ্ছেদ কৰিব আহিছোঁ। ভৱিষ্যতে যাতে আমাৰ উঠি অহা প্ৰজন্মই কেতিয়াও যাতে মদৰ পৰা বঞ্চিত হৈ থাকে। আৰু বহুত বেয়া হৈছে, 12-13 বছৰীয়া ল'ৰাই মদ খাবলৈ লৈছে ইয়াত। স্কুলখন একদম যিঘৰ মানুহ মদ বেচে একদম সন্মুখতে স্কুল, কাষতে এটা বৰ নামঘৰ। গতিকে এইখিনি পৰিৱেশ কিমান ধুনীয়া হ'ব লাগে। আৰু সদায় ল'ৰা ছোৱালী স্কুললৈ আহে, ইয়াত 5-6খন বাইক মদৰ কাৰণে ৰৈ থাকে। আৰু ভাঙৰ আড্ডা, লগতে জুৱা খেলে নেকিও নাজানো, সেইটো দেখা নাই বাৰু। কিন্তু আমি এটাই বিচাৰিছোঁ পুলিচ প্ৰশাসনে যি নকৰক, কিন্তু এতিয়া মুহূৰ্তৰ পৰা যাতে মদ ভাং ইয়াত কোনো নচলে। আৰু যদি আৰু নেক্সটত ইয়াত বেচে, আমি গোটেই ৰাইজৰ জনসাধাৰণে ইয়াৰ ব্যৱস্থা আমি আইন হাতত তুলি ল'ম। এইটো লখনাবন্ধা গাঁও। এইখিনি লখনাবন্ধা চাৰিআলি দীপক বিশ্বাস। এই বিষয়ে আৰক্ষীক মানে বহুতে জনাইছে। আৰক্ষীয়ে এপাক কোনোবা মানুহক নিছেও, নি সিহঁতৰ ঘৰৰ মানুহকো নিয়ে, মদ বেচা ঘৰকো নি, কিন্তু আধা ঘণ্টাৰ পিছতে এৰি দিয়ে। উলনি থানা ন, উলনি থানাই নি পেলাই এৰি দিয়ে। কি কাৰণে নিদিয়ে আমি এতিয়া এটাই বিচাৰিছোঁ, আমাৰ উঠি অহা প্ৰজন্ম বহুতে বেয়া হৈছে বুলি ক'ম। মানে কাৰো কথা বতৰা নুশুনে, মানে মনে ইয়ালৈ সুৰুকা মাৰি আহে। চব সময়তে ল'ৰা ছোৱালী ধৰক পুকৰটোত মাক বাপেকে চাই নাথাকে। সেইকাৰণে আপোনালোকক অতি সোনকালে কৈছোঁ, এইটো মানে আমি জনসাধাৰণে উচ্ছেদ কৰিব লৈছোঁ। ইয়াৰ যদি বিহিত ব্যৱস্থা পুলিচে নকৰে, আমি ৰাইজে গোটেই সকলোৱে মিলি আমি য'ৰ পৰা আনি কি কৰিব লাগে কৰিম। নেক্সট যাতে আৰু কোনো বেছি গাঁওখনৰ বদনাম আনিব নালাগে, গাঁওখন সুৰক্ষা হওক, পৰিৱেশ ভাল হওক। আমি এতিয়া গোটেই মদৰ বটল, চব মদৰ বটল ইয়াত দেখিছে নহয়, চব মদৰ বটল, পানীৰ বটল, পাকঘৰ চব মদৰ গিলাচ ভিতৰ চিতৰ। ল'ৰাকেইটা পলালে, মাক ভিতৰতে আছে। তাৰপিছত ক'বলৈ আহোঁতে মানে মাকজনী পটককৈ মানুহৰ মাজৰ পৰা কেনি পলালে নাই, মানুহখিনিকহে অপমান কৰিছে মানে। ইমান বটল চব বাহিৰে চাহিৰে উলিয়াইছে, চব বটল ভিতৰৰ পৰা ওলাইছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট।
এনি ভাৰত 24